ৰহা মুলানকটা চৰকাৰী বুনিয়াদী বিদ্যালয়ৰ ভোটাৰ কেন্দ্ৰত আইডি কাৰ্ডক লৈ উত্তপ্ত পৰিস্থিতি। আজি পঞ্চায়তৰ নিৰ্বাচনৰ নগাঁও জিলাৰ ৰহা মুলানকটা চৰকাৰী বুনিয়াদী বিদ্যালয়ৰ ভোটাৰ কেন্দ্ৰত আইডি কাৰ্ডক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। নানা ঠাইৰ ভোটাৰসকলে নিজৰ ভোটাৰ নম্বৰ লৈ বহু সময় লাইন বান্ধি ৰৈ থকাৰ পিছত নিৰ্দিষ্ট পত্ৰ নিদেখালে ভোট দিয়াৰ পৰা বঞ্চিত কৰা দেখা যায়। ভোটাৰৰ ফালৰ পৰা জনোৱা অনুসৰি আগতীয়াকৈ একো জাননী নিদিয়াৰ বাবে এই অসুবিধাৰ সৃষ্টি হৈছে। ৰহাৰ পৰা নৱজ্যোতি ভূঞা ৰিপৰ্টাৰ লাইভ অসম। আধাৰ কাৰ্ডৰ কাৰণে আধাৰ কাৰ্ড আধাৰ কাৰ্ড ভোট দিব পাৰিব। আপোনালোকৰ এটা নিৰ্দিষ্ট টিকেট দিছিলে, আপোনাৰ নিৰ্দিষ্ট এটা টিকেট দিছে, সেইটো আনিছোঁ, কিন্তু অনাৰ সত্ত্বে আপোনালোকক ভোট দিবলৈ দিয়া নাই। ভোট দিব দিয়া নাই মানে আধাৰ কাৰ্ড লাগে আৰু পান কাৰ্ড লাগে, এইটোৱে আৰু এইটো তেনেকুৱা আগতে জাননী দিছিল নেকি? আগতে জাননী দিয়া নাই, আমি গম পোৱা নাই, এতিয়া আহোঁতে বৰ্তমান গম পাইছোঁ। বহু ৰাইজ আছে, মানুহবিলাক বহুত অসুবিধা হৈছে, এতিয়া দূৰৰ পৰা আহিছে মানুহবিলাক ঘূৰি যাব অসুবিধা হৈছে। ক'ৰ পৰা আহিছে সেইটো লাগিব না, এজনে ক'লে সেই বস্তুটো ক'ৰ পৰা আহিছে? আপোনালোকৰতো ভোটাৰ আই ডি বা হেৰি যিকোনো নাই নেকি? সেইটো আগে ইনফৰ্ম কৰিব লাগিব, আমি কোৱা কথা নহয়, আপোনালোকৰ আগতীয়াকৈ নকোৱা কাৰণে এতিয়া মানুহসোপা আহিলে আধাৰ কাৰ্ড দিব ক'ৰপৰা? দিবতো পাৰিব লাগিব, আগদিনা ক'ব লাগিব, দুদিনৰ আগত ক'ব লাগিব বোলে আপোনালোকক আমি ভোটাৰ আই ডি নহ'লে আধাৰ কাৰ্ড দিব লাগিব, তেতিয়া আমি আনিব পাৰিম। এতিয়া ইমান দূৰৰ পৰা আহিলে আমি ক'ব পাৰিম এইখনত লিখিব নহ'লে ভোটাৰ আই ডি নহ'লে কিবা এটা ল'ব লাগিব। এতিয়া আমি লিখি দিয়ে এখন দিব পাৰে। এতিয়া আপোনালোকে দিব ফটো আছে আমাৰ, ফটো খবৰ আছে ক'ৰ পৰা আহিছে সেইটো লাগিব না, এজনে ক'লে সেই বস্তুটো ক'ৰ পৰা আহিছে? আপোনালোকৰতো ভোটাৰ আই ডি বা হেৰি যিকোনো নাই নেকি? সেইটো আগে ইনফৰ্ম কৰিব লাগিব, আমি কোৱা কথা নহয়, আপোনালোকৰ আগতীয়াকৈ নকোৱা কাৰণে এতিয়া মানুহসোপা আহিলে আধাৰ কাৰ্ড দিব ক'ৰপৰা? দিবতো পাৰিব লাগিব, আগদিনা ক'ব লাগিব, দুদিনৰ আগত ক'ব লাগিব বোলে আপোনালোকক আমি ভোটাৰ আই ডি নহ'লে আধাৰ কাৰ্ড দিব লাগিব, তেতিয়া আমি আনিব পাৰিম। এতিয়া ইমান দূৰৰ পৰা আহিলে আমি ক'ব পাৰিম। ৰিপৰ্টাৰ লাইভ অসম।